মানাই তোমার পিছত কোন লোক আয়া আছে ডিমি সাহাব কিয় লোক আইছে ডিমি ও ডিমি কাম আউট নাও ডিমি কাম আউট মই তো একো কৰা নাই তই ইমান দিন আমাৰ ঘৰলৈ কিয় যোৱা নাই ডিমি সাহাবক কিয় তই কৈছ মোৰ সবকে তই বুলি কৈয়ে ভাল লাগে কিয় যোৱা নাই ক মোৰ শৰীৰ ভাল নহয় আই এম এন ওল্ড ম্যান নাও বুঢ়া হৈছো ল মোৰ কুকুৰাৰ কণী তুলৈ থৈ দিছিলো থ্যাংক ইউ Oh, Miss Jerry, bring that packet, huh? নতুন ডাক্তৰক নেদেখুৱাও কিয় সি কিমান মানুহ ভাল কৰিছে তোকো ভাল কৰিব I know. তেওঁ বৰ ভাল ল'ৰা মই তেওঁক বৰ ভাল পাওঁ বল দিমি যাও আমি যাও সাহাব ৰবা তোমাৰ কাৰণে এটা বস্তু আছে থ্যাংক ইউ ৰবা তই বৰ ভালো সাহাব তুমিও তো বহুত ভাল সেইটোতো মই জানো ঐ ডাক্তৰ বাবু কলৈ যাও ও তই বেমাৰী চাবলৈ যাও এই বংলঙৰ ঘৰটো কোনখিনিত তই ক'ব পাৰ বংলঙৰ ঘৰ বহু দূৰত তই যাবি কেনেকে মই সুধি গৈ থাকিম দে ডাক্তৰ বাবু বল মই তোক লৈ যাম কিন্তু বল আকৌ তই কি ভাবি আছ ডাক্তৰ বাবু তই মোৰ লগত এনেকৈ আহিছ মানুহে কি ভাবিব তই ডাক্তৰ মানুহ বেমাৰী চাব লাগে বাট চিনি নাপাওঁ মই দেখাই দিছো মই তোৰ লগত অহাৰ কাৰণে বেয়া পাইছা নেকি নাই কিয় বেয়া পাম নাই যদি আকৌ ধৰ আকৌ তোৰ ঘৰত কোন কোন আছে ডাক্তৰ বাবু মা আৰু এজনী ভনী বাস আৰু কোনো নাই আৰু কোন থাকিব নাম পিছো মানে তোৰ ঘৈণী মই বিয়া কৰোৱাই নাই মই ঠিক জানিছো কি জানিছানো তই বিয়া কৰিলে চহৰৰ পৰা ইমান দূৰত কিয় আহিবি এনেকৈ ভিতৰ গাঁৱত সোমাই থাকিলে ভৈয়ামৰ ছোৱালীয়ে তোক বিয়াও নকৰায় ঠিক আছে মই তেনেহ'লে পাহাৰৰ ছোৱালীকে বিয়া কৰাম কি হ'ল সেইটো ঘৰ তই যা বাবু কারদম সাহেব কারদম লংটক কিবা খবর আছে হাউ ইজ ইউর ফাদার গাঁওবুঢ়া কেনে আছে ভালে আছে সাহেব মই এজনী ছোৱালী লৈ আহিছো ছোৱালী সৰু ছোৱালী সাহেব কোনো নাই কিয়া এটা মামাকৰ লগত আছিলে সিহঁতি মাৰপিট কৰে খাবলৈ নিদিয়ে মই লৈ আহিছো ঐ বাংঠা Come. Come. Everything will be all right, okay? But Langtok, your relatives jodi objection kore? নকৰে সাহেব আৰু কৰিলে মই আছো এটা সৰু ছোৱালী খোৱাবলৈ সিহঁতে মন নকৰে কি কৰিব ঠিক আপুনি ৰাখিব লাগে নিশ্চয় মিস জেরি Yes, Reverend. Eung Chloe Jawa, make sure she gets something good to eat, okay? Langtok, তোমার ফাদারে মোক কৈছিল তুমি একো কাম নকৰা মই কিছুমান কাম কৰো সাহেব সেইবোৰ কাম বহুত মানুহে কাম বুলি নাভাবে মই যাওঁ সাহেব
কাৰোবাৰ দুখত দুখ কৰাটো মই কাম বুলি নাভাবো চাহাব সেই দুখটো শেষ কৰাটোহে মোৰ কাম আৰু মই তাকে কৰো বঙৈ মিৰ তাম্পে বেলা নাং পেনে চুদিয়াকে বঙৈ নাং পেনে রানামি বানবে বানকে বান ধান চপালে চপালো পিছে ন ভাত খাবলৈ নামাত ন ভাত খুৱাম তোক মই এই ইমানকৈ হাঁহিবলৈ কি হৈছে বল মানাই ৰ চন্দ্ৰ ইমাননো কিহৰ খৰধৰ কৰিছ তোলৈ কোনোবা ৰৈ আছে নেকি ৰৈ আছে তোক ৰুকেলে এই ৰৈ থাকিও পিছে লাভ নাই এই ৰংকিমি গাঁৱত সবেই জানে ডিমি এই লাংটুকৰ হয়নে নহয় মানাই ডক্টৰ বাবু হাউ আৰ ইউ ফাইন থেংক ইউ ৰেভাৰেণ্ড মোৰ দুজন বন্ধু আপোনাক লগ পাবলৈ আহিছে আমাৰ ৰেঞ্জাৰ নবীন ইংতি আৰু দীপক ৰংহাং প্ৰফেচৰ কাম So, Dr. Babu, how are you? ফাইন থেংক ইউ আপোনাৰ কথা অমিত মুখত শুনি শুনি স্কুলখন চোৱাৰ লোক সামৰিব নোৱাৰিলোঁ That's very kind of you. কিন্তু চাবলৈ কি আছে ইয়াত 27-28 বছৰ আগতে ইয়াতে এটা সৰু ঘৰ কৰি মানুহক সেৱা কৰিছিল এতিয়া অলপ চেৰিটি পাইছো অলপ ডাঙৰ কৰিছো বাট ৰেভাৰেণ্ড আপুনিতো আমেৰিকান মানুহ ইমানবোৰ ঠাই পাৰ হৈ এইখিনি ঠাই বাছি ল'লে কিয় সেইটো ঈশ্বৰৰ সেই ইচ্ছা বেয়া নাপাব ৰেভাৰেণ্ড কিন্তু মানুহে কয় আপোনালোকে ধৰ্ম প্ৰচাৰ কৰিবলৈহে এনেবোৰ ঠাই বাছি লয় মোৰ ধৰ্ম কি Do you really want to know? Renuka. Landing or ছোৱালী poor girl. তাইৰ কুষ্ঠ হৈছিল ঘৰৰ মানুহে তাই খেদি দিছিল মই ডিফু ষ্টেচনত পাই লৈ আহিছো এতিয়া তাই ভাল হৈছে তাই ঘৃণা নকৰতো মোৰ ধৰ্ম আৰু আছে Angel come on Angel 5 বছৰ বয়স ইয়াৰ পিতৃ মাতৃৰ পৰিচয় নাই ডিমাপুৰৰ বাটৰ পৰা মই তাক লৈ আহিছো তাক ইচ্ছা কৰিলে মই খ্ৰীষ্ট ধৰ্মৰ দীক্ষা দিব পাৰিলোহেঁতেন বাট নো মই কোনো ধৰ্ম বেপাৰী নহয় I am not a salesman of religion আৰু আজি যেতিয়া মই প্ৰেয়াৰ কৰোঁ সি মোৰ লগত চকুমুদি বহি থাকে সি কাক প্ৰেয়াৰ কৰে ঈশ্বৰক আল্লাহক খ্ৰীষ্টক মই নাজানো সেইকাৰণে তাৰ নাম দিছো এঞ্জেল দেৱদূত আৰু বহুত আছে যাক মই মৰম আৰু উৎসাহ দিছো মানুহৰ দৰে জীয়াই থাকিবলৈ আৰু হে মোৰ ধৰ্ম আই এম সৰি ৰেভাৰেণ্ড আপোনাক দুখ দিয়াৰ ইচ্ছা মোৰ নাছিল I am the one who should be sorry. I didn't mean to give you such a long lecture. Run.
মই মাত্ৰ এটা কথাই জানো, মানৱ সেৱাৰ মাজেদিহে ভগৱানক পাব পাৰে। আৰু ডক্টৰ, মানুহৰ কৰ্মক্ষেত্ৰই হৈছে মানুহৰ মন্দিৰ, মছজিদ, চাৰ্চ। তুমি যেতিয়া ৰোগে শুশ্ৰূষা কৰা, তাৰ মাজেদিয়ে তুমি ভগৱানক সেৱা কৰা। তুমি আৰু বেলেগে প্ৰেয়াৰ কৰিব নালাগে। আই এম সৰি, মই কথা কৈ কৈ তোমালোকক ভাল এটেণ্ড কৰিব পৰা নাই। বোলা এক কাপ চাহ খোৱা যাওক। কাম। সোণামোৱা, মই তোমালোকে বাট চাই আছো। চৰকাৰী ডাক্তৰ দেখিলা বুলি নিবাৰণ হোমিও হললৈ পিঠি দিলা নহয়। ডাক্তৰ বাবু, ডাক্তৰ বাবু, তোৰ হিচাপ মই পাহৰা নাই। দে পুৰা 8 টকা 55 পইচা। দিম নহয়, পাছত দিম দে। দিম নহয়, পাছত দিম নহয়। কেলে পাছত দিম? হোৱাৰ পিছত দিম। ৱেন? কেতিয়া পিছত দিম? ৱেৰ? ক'ত পিছত দিম? তই নিদিয়? দে এতিয়াই বাঢ়ি কৰ। দে দে বলছি নহয়, এতিয়াই বাঢ়ি কৰ। কি হৈছে? তুমি ৰবাহে। ৰঙা নীলা বৰি খুৱাই খুৱাই মোৰ পেচেণ্টবোৰ তোমাৰ ফলীয়া কৰিলা। ইয়াক আজি মই নেৰিছো। শৰ্মা বাবু, বেমাৰ দেখুৱাবলৈ অহা নাই নহয়, বেলেগ কামতহে আহিছিল। বেলেগ কামত? হয়, গাঁওবুঢ়াৰ ঘৰত চমংকান আছে, তালৈকে মোক মাতিবলৈ আহিছিল। হেৰ' ফাৰাংকে, তইতো কথাটো আগতে ক'ব পাৰ। ল'ৰাটোৰ ভাল নহয়? ভাল। তোৰ পইচা কালি দিম দে। হ'ব হ'ব, কাইলৈ নহ'লে পৰহিলৈ দিবি। পৰহিলৈ নোৱাৰিলে নিদিবিয়েই। যা যা। তাৰ পাছত ডাক্তৰ, যি দেখিছো গাঁৱৰ মানুহে তোমাক ভাল পাইছে। তোমাৰ বা ইয়াত কেনে লাগিছে? বেয়া লগা নাই। বেয়া লগা নাই? কথাটোতো ক্লিয়াৰ নহ'ল। নহয় মানে ভাল লাগিছে। তাকে কোৱা। আচৰিত মানুহজন।